আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? ইউৰিক এচিড থকা লোকসকলে কি খাদ্য খালে আপোনাৰ ইউৰিক এচিড ভাল হ'ব জানেনে? যদি নাজানে, এই প্ৰতিবেদন আপোনাৰ বাবে। ঔষধ অবিহনে ইউৰিক এচিড কম হ'ব পাৰে। এই কেইবিধ খাদ্যই নিয়ন্ত্ৰণ কৰি ৰাখিব আপোনাৰ ইউৰিক এচিড। ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিলে বহু মানুহে বিভিন্ন ধৰণৰ শাক-পাচলি, মাহজাতীয় খাদ্য আৰু ফল সেৱন কৰাৰ বন্ধ কৰে। তেওঁলোকে অনুভৱ কৰে যে এই বস্তুবোৰে শৰীৰত আপোনাৰ ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কিন্তু এনে নহয়। বিশেষজ্ঞসকলৰ মতে শৰীৰত ইউৰিক এচিড বৃদ্ধি কিছুমান যেনে বিশেষ সুৰা, চকলেট, কৰ্কট ৰোগ আৰু থেলাচিয়াম আৰু জেনেটিক চিণ্ড্ৰমৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধৰ ফলত হ'ব পাৰে আপোনাৰ ইউৰিক এচিডৰ সমস্যা। কিন্তু আজি জানো আহক কি খাদ্য খালে আপোনাৰ ইউৰিক এচিডৰ সমস্যা ভাল হ'ব পাৰে। কল খালে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। কল হৈছে পটাছিয়াম সমৃদ্ধ এবিধ ফল যিয়ে শৰীৰত ইউৰিক এচিড জমা হোৱাত বাধা দিয়ে, ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ থাকে। কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই ফলৰ চাইট্ৰিক গুণে পিউৰিন পাথৰ ভাঙি পেলোৱাত সহায় কৰে। আহযুক্ত কমলাই বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰে আৰু পিউৰিন পাচনত সহায় কৰে। কচু শাক। পটাছিয়াম সমৃদ্ধ কচু শাক খালে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। বুট মাহত আইৰণ, ভিটামিন এ থাকে যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অমিতা। উচ্চ ইউৰিক এচিড থকা লোকসকলে খাদ্যত কেঁচা অমিতা অন্তৰ্ভুক্ত কৰিব পাৰে। কেঁচা অমিতাত থাকে ভিটামিন এ, ভিটামিন চি, মেগনেছিয়াম, কেলছিয়াম আৰু পটাছিয়াম থাকে যিয়ে ইউৰিক এচিডৰ মাত্ৰা সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। কল খালে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। কল হৈছে পটাছিয়াম সমৃদ্ধ এবিধ ফল যিয়ে শৰীৰত ইউৰিক এচিড জমা হোৱাত বাধা দিয়ে, ফলত শৰীৰত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ থাকে। কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই ফলৰ চাইট্ৰিক গুণে পিউৰিন পাথৰ ভাঙি পেলোৱাত সহায় কৰে। আহযুক্ত কমলাই বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰে আৰু পিউৰিন পাচনত সহায় কৰে। কচু শাক। পটাছিয়াম সমৃদ্ধ কচু শাক খালে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। বুট মাহত আইৰণ, ভিটামিন এ থাকে যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অমিতা। উচ্চ ইউৰিক এচিড থকা লোকসকলে খাদ্যত কেঁচা অমিতা অন্তৰ্ভুক্ত কৰিব পাৰে। কেঁচা অমিতাত থাকে ভিটামিন এ, ভিটামিন চি, মেগনেছিয়াম, কেলছিয়াম আৰু পটাছিয়াম থাকে যিয়ে ইউৰিক এচিডৰ মাত্ৰা সহজে নিয়ন্ত্ৰণ কৰিব পাৰে।